মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি আলোচনা কৰিম ক্লাছ 6 ৰ ইংৰাজীৰ লেসন 3 ৰ এ কিউৰিয়াছ মাইণ্ড নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ অতি সহজ আৰু চুটিকে আলোচনা কৰিম তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ভিডিওটো স্কিপ নকৰাকে লাষ্ট লৈকে চাই থাকিবা তো প্ৰথমতে কি দিছে science has contributed greatly your daily lives do you agree তো বিজ্ঞানে যে আমাৰ দৈনন্দিন জীৱনত বহুত কন্ট্ৰিবিউট কৰে এটো তোমালোকে এগ্ৰি কৰা নাই এটো কৈছে আৰু ইয়াত কিছুমান চিত্ৰ দিয়া আছে ছবি দিয়া আছে এই ছবিবিলাকৰ কাৰ কি নাম এইবিলাক তোমালোকক লিখিব লাগে তো এইবিলাক তোমালোকে লিখিবা এইটো হৈছে সুশ্রত এইটো হৈছে আৰ্যভট্ট এইটো হৈছে শ্ৰীনিবাস ৰামানুজন তাৰ পিছত এইটো হৈছে সিভি ৰমন এইটো হৈছে কমলা শাহনী আৰু এইটো হৈছে এপিজে আব্দুল কালাম তো এইবিলাক তোমালোকে বহিত নিজে নিজে লিখি লবা তো এতিয়া আমি এক্টিভিটিছৰ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম এক নম্বৰত কি কৈছে এনসাৰ দা ফলোইং কোৱেশ্চনস তো ইয়াৰ কোৱেশ্চন 8 কি কৈছে হু ওয়াজ দা সায়েন্টিস্ট দ্যাট মীৰা ওয়াজ টকিং অ্যাবাউট তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা মীৰা ওয়াজ টকিং অ্যাবাউট সিভি ৰমন তাৰ পিছত কোৱেশ্চন বি কি কৈছে what was the name given to the discovery made by C.V. Raman তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা the discovery is called the Raman effect তাৰ পিছত কোৱেশ্চন সি কি কৈছে what is the root of many discoveries and inventions কোৱেশ্চন সি কি কৈছে what is the root of many discoveries and inventions তো ইয়াৰ এনসার তোমালোকে লিখিবা curiosity is the root of many discoveries and inventions তাৰ পিছত কোৱেশ্চন ডি কি কৈছে in which year did C.V. Raman win the Nobel Prize তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা he won the Nobel Prize in 1930 C.V. Raman won the Nobel Prize in 1930 তাৰ পিছত কোৱেশ্চন ই কি কৈছে what question did Argo ask Nikita why was Nikita irritated by the questions তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা এনসাৰত কি লিখিবা Argo asked why the color of the sky changed at different time Nikita was busy drawing and thought the question was silly and disturbing তাৰ পিছত কোৱেশ্চন এফ ত কি কৈছে we will surely keep this in mind next time কি কৈছে we will surely keep this in mind next time what would Argo and Nikita keep in mind তো উত্তৰ তোমালোকে লিখিবা এনসাৰত কি লিখিবা they should keep in mind to be polite when asking questions and to consider if someone is busy তাৰ পিছত 2 নম্বৰত কি কৈছে say whether the following statement are true or false তো এই কি কৈছে এই বাক্যবিলাক শুদ্ধ না অশুদ্ধ তোমালোকক ক'ব লাগে true or false তো ইয়াৰ এত কি কৈছে নিকিতা no why the color of sky change at different time তো এটো কি হ'ব এটো হ'ব false তোমালোকে false বুলি লিখিবা তাৰ পিছত বিত কি কৈছে National Science Day is observed on 28 February এটো true হ'ব তাৰ পিছত এটো true হ'ব তাৰ পিছত সিত কি কৈছে C.V. Raman was born in Calcutta এটো কি হ'ব false এটো false হ'ব তাৰ পিছত ডিত কি কৈছে Raman was not good in his studies এটো কি হ'ব এটো false হ'ব false তাৰ পিছত ইত কি কৈছে Raman breathed his last on November 21 1970 এটো কি হ'ব এটো হ'ব true এটো true হ'ব তাৰ পিছত এপত কি কৈছে Mira was happy about Argo asking questions এটো কি হ'ব এটো true হ'ব তো তোমালোকে এনেদৰে true আৰু false বিলাক তোমালোকে লিখি লবা এতিয়া 3 নম্বৰত কি কৈছে put a tick
অন হিজ কাৰেক্ট অপশ্যন। তো ইয়াত কুৱেশ্যন দিয়া আছে আৰু 4টা অপশ্যন দিয়া আছে, যিটো শুদ্ধ তাত তোমালোকক এনেকা টিক মাৰ্ক দিব কৈছে। তো ইয়াত কি কুৱেশ্যনটোত কি কৈছে, ৰামান ৱাজ এৱাৰ্ডেড দ্য ভাৰত ৰত্ন ইন। তো ইয়াত 4টা অপশ্যন আছে, ইয়াৰ ভিতৰত অপশ্যন 2 নম্বৰটো শুদ্ধ হ'ব। তোমালোকে 2 নম্বৰটো টিক মাৰ্ক দিবা। তাৰপিছত বিত কি কৈছে, চি.ভি. ৰামান ওন দ্য নবেল প্ৰাইজ ফৰ। চি.ভি. ৰামানে কিহৰ বাবে নবেল প্ৰাইজ পাইছিল? তো ইয়াৰ কোনটো শুদ্ধ হ'ব? এইটো হ'ব 1 নম্বৰটো শুদ্ধ হ'ব, ডিস্কভাৰিং দ্য ৰামান এফেক্ট। তাৰপিছত চিত কি কৈছে, চি.ভি. ৰামান ৱাজ বৰ্ন ইন। চি.ভি. ৰামান ৱাজ বৰ্ন ইন, ক'ত জন্ম হৈছিল চি.ভি. ৰামানৰ? তো ইয়াত কোনটো শুদ্ধ হ'ব? এইটো হ'ব 1 নম্বৰটো শুদ্ধ হ'ব, তিৰুৱনাই তাৰপিছত ডেট কি কৈছে, নেশ্যনেল ছায়েন্স ডে ইজ অবজাৰ্ভ টু। ইয়াৰ 4টা অপশ্যন আছে, ইয়াৰ ভিতৰত 3 নম্বৰটো শুদ্ধ হ'ব। তোমালোকে 3 নম্বৰ টিক মাৰ্ক দিবা। কি হ'ব? কমমেৰেটেড দ্য ডিস্কভাৰী অফ ৰামান এফেক্ট। তাৰপিছত ইট কি কৈছে, নিকিতা পেইণ্ট দ্য স্কাই। তো ইয়াত কোনটো শুদ্ধ হ'ব? 3 নম্বৰটো শুদ্ধ হ'ব, ৰেড। তাৰপিছত 4 নম্বৰত কি কৈছে, ৰিড দ্য লেচন টু কমপ্লিট দ্য টাইম লাইন গিভেন বিলো, 1 ইজ ডান ফৰ ইউ। তো 1888ত কি হৈছিল? বাৰ্থ অফ চি.ভি. ৰামান। চি.ভি. ৰামানৰ জন্ম হৈছিল। 1913ত কি হৈছিল চি.ভি. ৰামানৰ? 1954ত কি হৈছিল আৰু 1970ত কি হৈছিল? তোমালোকে এই খালী বাকচবিলাকত লিখিব লাগে। তো তোমালোকৰ সুবিধাৰ বাবে মই তোমালোকৰ উত্তৰখিনি লিখি দিছোঁ। তো এটাতো তোমালোকৰ বাবে কৰি দিয়া আছে। 1888ত বাৰ্থ অফ চি.ভি. ৰামান। 1930ত কি হৈছিল? এৱাৰ্ডেড টু নবেল প্ৰাইজ ইন ফিজিক্স। তাৰপিছত 1954ত এৱাৰ্ডেড ভাৰত ৰত্ন আৰু 1970ত ডেথ অফ চি.ভি. ৰামান। 1970ত চি.ভি. ৰামানৰ মৃত্যু হৈছিল। তাৰপিছত 5 নম্বৰত কি কৈছে, আণ্ডাৰলাইন ছাম ৱৰ্ড দি নেক্সট হুইচ আৰ নট ফেমিলিয়াৰ টু ইউ ইন দ্য ফলোয়িং টেবল। ৰাইট ডাউন দ্য ৱৰ্ড ইন দ্য লেফট কলম। ৰাইট দ্য মিনিং অফ ইজ বাই লুকিং আপ ডিকশ্যনাৰী ইন দ্য ৰাইট কলম। তো তোমালোকক শব্দ, যিবিলাক শব্দ অৰ্থ নাজানা এইবিলাক শব্দ অৰ্থ তোমালোকে ইয়াত শব্দ আৰু এইফালে তোমালোকে এইফালে শব্দ আৰু এইফালে অৰ্থ লিখিব দিছে। তো তোমালোকে এনেদৰে লিখিবা, এইফালে ৱৰ্ড আৰু এইফালে মিনিং থাকিব। তো প্ৰথমতে কি আছে, ইনকুৱেটিভ। ইয়াৰ অৰ্থ হ'ব বা ইয়াৰ মিনিং হ'ব ভেৰি ইণ্টাৰেষ্ট ইন লাৰ্নিং এবাউট থিংছ। তাৰপিছত ব্ৰেক থ্ৰ, ইয়াৰ মিনিং হ'ব এন ইম্পৰ্টেণ্ট ডিস্কভাৰী অৰ ডেভেলপমেণ্ট। তাৰপিছত কি আছে, ৰিনুইন, ইয়াৰ অৰ্থ হ'ব বা মিনিং হ'ব ফেমাছ এণ্ড ৰেচপেক্টেড। তাৰপিছত ভইচ, ইয়াৰ অৰ্থ হ'ব এ লং জাৰ্ণি স্পেচিয়েলি বাই চি অৰ স্পেচ। তাৰপিছত আছে ইৰিটেড, ইয়াৰ অৰ্থ হ'ব এনৱেণ্ড অৰ এগ্ৰি। তাৰপিছত 6 নম্বৰত কি কৈছে, ফ্ৰেম এ চেণ্টেন্স অফ ইয়ৰ own by using each word you have listened in the table above. তো এই তোমালোকৰ খালী বাকচত লিখিব দিছে। তো তোমালোকে লিখিবা 1 নম্বৰ, the inquisitive child asks many questions about the stars. তাৰপিছত 2 নম্বৰত লিখিবা the discovery of Raman effect was major breakthrough in physics. তাৰপিছত 3 নম্বৰত লিখিবা চি.ভি. ৰামান is a renowned scientist all over the world. তাৰপিছত 4 নম্বৰত লিখিবা the ship began its voyage early in the morning. তাৰপিছত 5 নম্বৰত লিখিবা she was irritated by the constant noise outside. তাৰপিছত 7 নম্বৰত লিখিবা find and write down the synonyms of the following word from the text. তো তোমালোকৰ এই শব্দবিলাক দিছে, এই শব্দবিলাকৰ সমৰ্থক চিনোনিম অৰ্থাৎ সমৰ্থক শব্দ তোমালোকক লিখিব দিছে। কি কি? কুৰিয়াছ, ব্ৰেক থ্ৰু, এছেঞ্চিয়েল, ৰিনুৱেণ্ট। তো এইবিলাকৰ চিনোনিমছ তোমালোকে লিখিবা কুৰিয়াছ, ইয়াৰ চিনোনিম হ'ব ইনকুৱেটিভ। ব্ৰেক থ্ৰু, ইয়াৰ সমৰ্থক শব্দ হ'ব ডিস্কভাৰী। এছেঞ্চিয়েল, ইয়াৰ সমৰ্থক শব্দ হ'ব ইম্পৰ্টেণ্ট বা নেচেচাৰী। তাৰপিছত ৰিনুৱেণ্ট, ইয়াৰ সমৰ্থক শব্দ হ'ব ফেমাছ। তাৰপিছত 8 নম্বৰত কি দিছে,
Atosit, Argo made some notes of what he had read about Thomas Alva Edison. Read that Argo wrote. Main topic ki Edison became a great inventor due to certain equalities. তাৰপিছত suffered informations the equalities. 1. Curiosity, 2. Independent learning আৰু 3. Determinations. তো এতিয়া কি কৈছে now complete the paragraph with the help of the notes that Argo has listened. You can use the connecting word given in the box. Secondly, lastly, Thomas Alva Edison had certain qualities that helped him to become a great inventor. Firstly, তো তোমালোকে ইয়াৰ উত্তৰত লিখিবা কি Thomas Alva Edison had certain qualities that helped him to become a great inventor. Firstly, he has very curious about how things work, to always ask questions. Secondly, he believed independent learning and taught himself many things without waiting for others. Lastly, his determinations kept him going even when experiments failed, which eventually led of his success. তাৰপিছত 9 নম্বৰত কি কৈছে Argo has friend read the notice on the notice board. তো নোটিছ বোৰ্ডটো তোমালোকক লিখিব দিছে কি ৰামপুৰ MV স্কুল গোলাঘাট. তো নোটিছটোত কি আছিল ডেট দিয়া আছিল আৰু কি লিখা আছিল the National Science Day will observe on February 28 at the school. Every student is hereby asked to prepare a space of science in everyday life and deliver the space in her or his respective classroom in presence of class teacher on that day. এতিয়া কি দিছে complete the following sentence that conveys the message of notice. এই নোটিছটোৰ দিয়া আছে ইয়াৰ খালি ঠাই তোমালোকক লিখিব দিছে on the occasions days of every student will prepare on. তো খালি ঠাই তোমালোকে লিখিবা the occasions of National Science Day every student will prepare of space on science in everyday life. তাৰপিছত বেদ কি কৈছে Argo wrote an email to Mira asking for help to prepare the space. Let's read that he wrote. তোমালোকে ইমেইলটো কেনেকৈ লিখিছে তোমালোকে এইটো পঢ়িব দিছে. তো এইবিলাক ইমান ইম্পৰ্টেণ্ট নহয়, এইবিলাক তোমালোকে এবাৰ চাই ল'বা. তো এতিয়া তোমালোকৰ কাৰণে গ্ৰামাৰ সেকশনটো আনিছো. তো ইয়াৰ 10ৰ 1 নম্বৰত কি কৈছে ৰিড সেন্টেন্স. It is essential to have the inquisitive mind. I am very curious to know more. We are happy to learn about C.V. Raman. তাৰপিছত in 1921, C.V. Raman when a young man was born on voice. তাৰপিছত 5 নম্বৰ কি কৈছে Argo and Nikita were happy to learn about C.V. Raman. তো তোমালোকক কি নোটিছ কৰিব দিছে নোটিছ দ্য আন্ডাৰলাইন ৱাৰ্ড ইন দ্য সেন্টেন্স. তো এই আন্ডাৰলাইন কৰা সেন্টেন্স বিলাক কি তোমালোকক নোটিছ কৰিব দিছে. তো আন্ডাৰলাইন কৰা সেন্টেন্স কেইটা হৈছে এইবিলাক হৈছে বি ভাৰ্ব. তো এতিয়া তোমালোকক খালি ঠাই বিলাকত লিখিব দিছে. তো কি কৈছে ইয়াত নাও ফিল দ্য ব্ল্যাঙ্ক উইথ দ্য এপ্ৰচিয়েট ফৰ্ম অফ দ্য বি ভাৰ্ব. তো তোমালোকে বি ভাৰ্বখিনি পঢ়ি আহিলা. তো এই আৰু তোমালোকক বি ভাৰ্ববিলাক জানিব লাগিব কি কি ইজ এম আৰ ৱাজ ওয়াৰ এইবিলাক হৈছে বি ভাৰ্ব. আৰু ইজ এম আৰ. তো ইয়াৰ 1 নম্বৰত কি কৈছে মিতা এণ্ড ৰামান ডেশ মাই ক্লোজ ফ্ৰেণ্ড. তো ইয়াত কি হ'ব আৰ খালি ঠাইত হ'ব আৰ.
তাৰপিছত 2 নম্বৰ দিছে মিতা ডেছ ৰমান নেইবৰ, ইয়াত কি হ'ব, ইয়াত হ'ব ইজ। তাৰপিছত 3 নম্বৰত কি দিছে আই ডেছ ইন ৰেগুলাৰ টাচ হোৱেন দেম, ইয়াত কি হ'ব এম হ'ব, ইয়াত হ'ব এম। তাৰপিছত 4 নম্বৰত কি দিছে দে ডেছ উইথ মি য়েষ্টাৰডে, ইয়াত কি হ'ব ৱেৰ হ'ব, ইয়াত হ'ব ৱেৰ। তাৰপিছত 5 নম্বৰত কি দিছে উই ডেছ ভেৰি হেপি টু ভিজিট পাৰ্ক টুগেদাৰ য়েষ্টাৰডে, ইয়াতো ৱেৰ হ'ব, ইয়াতো ৱেৰ হ'ব, ৱেৰ। 12 নম্বৰত কি দিছে নাও ৰিড দ্য ফলোয়িং চেণ্টেন্স, তো এই চেণ্টেন্সবিলাক তোমালোকক পঢ়িব দিছে। তো when we talk about actions that just happen we use to present perfect tense. Nikita has drawn a scenery, Mira has entered the room. তো এইবিলাক কি এইবিলাক হৈছে প্ৰেজেন্ট পাৰফেক্ট টেন্স। তো এতিয়া তোমালোকক 13 নম্বৰ কি দিছে চুজ দ্য কাৰেক্ট অপশ্যনছ and fill in the blank, তো এই খালি ঠাইবিলাকত কি কি হ'ব তোমালোকক লিখি নিকিতা has come নে is coming হ'ব, ইয়াত কোনটো হ'ব নিকিতা has come to Mira house, Mira and Nikita কি হ'ব ইয়াত have washing নে are washing হ'ব, ইয়াত হ'ব are washing। তাৰপিছত কি দিছে টিভি নাও, তাৰপিছত কি দিছে দে, ইয়াত কি হ'ব have eaten নে are eaten হ'ব, ইয়াত হ'ব are eaten। স্নেক while watching টিভি, তোমালোকে এইখিনি লিখিবা। তাৰপিছত 14 নম্বৰত কি কৈছে লেটছ ৰিড ৱাৰ্ড ইন বক্স এলাউড এণ্ড নটিচ দ্য বিগিনিং চাউণ্ড অফ ইচ ৱাৰ্ড, চিন, স্কডেল, চাইন্স অৰ স্কেটাৰিং। তো কি কৈছে অল ফ'ৰ ৱাৰ্ডছ বিগিন দ্য consonant blend HC when we say the word sense and science, they begin the sound S is S and in sun. When we say words discordant and scattering, SC is pronounced like SK, S in sky. তো এইখিনি তোমালোকে নিজে নিজে চাই ল'বা। তাৰপিছত 17 নম্বৰত কি কৈছে লিসেন টু দ্য নিউজ আইটেম এবাউট মুন মিছনছ ৰিড টু ইউ বাই ইউৰ টিচাৰ এজ ইউ লিসেন ফিল ইন দ্য ব্লেংক উইথ দ্য কাৰেক্ট পিচেছ অফ ইনফৰমেশ্যনছ। তো তোমালোকক এই খালি ঠাইবিলাক পূৰ কৰিব দিছে। ইণ্ডিয়া বিকাম দ্য কি হ'ব খালি ঠাই হ'ব ফ'ৰ্থ কাউণ্ট্ৰি টু লেণ্ড অফ দ্য চাউথ পল অফ দ্য মুন। তাৰপিছত কি দিছে দি চন্দ্ৰয়ান 3 মিছনছ ৱাজ ডেভেলপ বাই কি হ'ব খালি ঠাইত ইছৰো। তাৰপিছত 3 নম্বৰত কি দিছে দি চন্দ্ৰয়ান 3 লেণ্ড অন দ্য মুন অন ডেছ আগষ্ট 2023, তো ইয়াত কি হ'ব 23 আগষ্ট। তাৰপিছত 4 নম্বৰত কি দিছে উই অবজাৰ্ভ ডেজ ডে 23 আগষ্ট এভৰি ইয়াৰ, তো কি হ'ব উই অবজাৰ্ভ স্পেচ ডে।